তো গাইস আপুনি বাৰু সরকারি চাকৰি পিছত ধৰি হাবতৰি খাইছে নেকি যদি খাইছে তেন্তে এইখিনিতে এটা ভাল খবৰ আছে কিয়নো টাটা জাগিৰোডত স্থাপন কৰি আছে সেমিকন্ডাক্টৰৰ বৃহৎ প্ৰকল্প যত নেকি অসমৰ প্ৰায় 30,000 ল'ৰা ছোৱালী ইয়াত প্ৰত্যক্ষৰ পৰোক্ষভাৱে চাকৰি পাব চাই থাকক ব্লগটো ভালকৈ চাব মৰ্নিং ফ্ৰম জাগিৰোড কি খবৰ সকলোৰে সকলো ভালে আছে আমাৰ চেনেলৰ অন্য এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু মই বৰ্তমান উপস্থিত আছো জাগিৰোডত জাগিৰোডৰ এক চিনাকি নাম গোটেই ভাৰত বুলি ক'ব লাগিব গোটেই এছিয়াৰ ভিতৰত এক চিনাকি নাম আছিলে এয়া হৈছে আপোনালোকে দেখি দিছো জাগিৰোড যি নগাঁও কাগজ কল আছিলে এই নগাঁও কাগজ কলৰ সন্মুখত মই উপস্থিত আৰু ইয়াত যিহেতু এতিয়া কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে ভিতৰত প্ৰৱেশ নিষেধ যেহেতু কাগজ কলখন এতিয়া বন্ধ আছে এতিয়া আৰু সেই আগৰ নিচিনা জাগিৰোড কাগজ কল নগাঁও কাগজ কল বুলি লিখি থকা নাই এতিয়া লিখা আছে আসাম ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট কৰ্পোৰেশ্যন লিমিটেড জাগিৰোড আৰু এই কাগজ কলখন এতিয়া অসম চৰকাৰে ভাৰতৰ আগশাৰীৰ উদ্যোগপতি টাটাৰ হাতত হস্তক্ষেপ কৰিছে বা বিক্ৰী কৰিছে বুলি ক'ব পাৰি ইয়াত দেখুৱাইছো আসাম ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট কমিটি বুলি লিখা আছে আৰু টাটাই ইয়াত স্থাপন কৰিব সেমিকন্ডাক্টৰ নামক বৃহৎ প্ৰকল্প এটা জাগিৰোডত স্থাপন কৰিব টাটাই তো মানে গাইছ ইয়াত যিহেতু আগতে গোটেই জেগাখিনিতে ঘৰে ভৰি আছিল গড়পুৰ আছিল আৰু গোটেই পুৰণা গড়বিলাক ইতিমধ্যে ভাঙি দিয়া হৈছে গোটেই গড়খিনি ভাঙি দিয়া হৈছে টাটাই ভাঙি দিছে আৰু ভাঙি দিয়াৰ পিছত নতুন কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে নতুন গড়বোৰ ইতিমধ্যে নিৰ্মাণ হৈ আছে আৰু গোটেই প্ৰক্ৰিয়াটো প্ৰকল্পটো 2025 চনৰ ভিতৰতে মুকলি হ'ব বুলি ইতিমধ্যে টাটাই জনাইছে অসমৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীৰ বাবে ভাল খবৰ আনিছে টাটা সেমিকন্ডাক্টৰে কিয়নো এইটো স্থাপন হোৱাৰ লগে লগে ইয়াত প্ৰায় 30,000 প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে ইয়াত ল'ৰা ছোৱালীয়ে চাকৰি পাব ইয়াত দৃশ্য দেখুৱাই দিছোঁ আমি ইয়াতে স্থাপন কৰা হ'ব আমাৰ যিসমূহ ইলেক্ট্ৰনিক যন্ত্ৰ আছে যন্ত্ৰবোৰ ব্যৱহৃত টাটা সেমিকন্ডাক্টৰ একদম ইয়া নিচেই ৰাষ্ট্ৰীয় 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিচেই কাষত দেখাই দিছোঁ এইখনে হৈছে আগৰ যিখন আছিলে নগাঁও কাগজ কল আৰু এতিয়া আৰু নগাঁও কাগজ কল হৈ থকা নাই এতিয়া হৈছে জাগিৰোড সেমিকন্ডাক্টৰ প্ৰকল্প তো গাইজ মধ্য অসমৰ বিভিন্ন ক্ষেত্ৰত ভাল কণ্টেণ্টৰ ওপৰত ভিডিঅ' পাবলৈ এনেকুৱা ইনফৰ্মেশ্যন ভিডিঅ' পাবলৈ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আগন্তুক দিনতো আমি এনেকুৱা ভিডিঅ' আপোনালোকক প্ৰভাইড কৰি থাকিম থেংক ইউ